আজি দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱস। সমগ্ৰ দেশৰ লগতে অসমতো পালন কৰা হৈছে স্বাধীনতা দিৱস। সগৌৰৱেৰে দেশৰ আকাশত উৰিল আমাৰ স্বাভিমানৰ জাতীয় পতাকা। সমান্তৰালকৈ হাউলিত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে ৭৮ মিটাৰ ত্ৰিৰংগাৰে পদযাত্ৰা কৰি পালন কৰে ৭৮ সংখ্যক স্বাধীনতা দিৱস। অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশ লৈ হাউলি অঞ্চলৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰসকলে ৭৮তম স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু সেই হেতুকে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ হাউলি শাখাৰ তৰফৰ পৰাও আমাৰ স্বাধীনতা দিৱস ৭৮তম স্বাধীনতা দিৱস উপলক্ষে ৭৮ মিটাৰ দীঘল ত্ৰিৰংগা যাত্ৰা এইমাত্ৰ সমাপন কৰা হয়। আমাৰ হাউলি ৰাস মন্দিৰৰ সন্মুখৰ পৰা আৰম্ভ কৰি হাউলি চাৰিআলি হৈ শ্বহীদ বেদীৰ সন্মুখেদি আহি ইয়াতে সমাপ্ত কৰা। স্বাধীনতা দিৱসৰ শুভকামনা জনাইছোঁ। আজি হাউলি শাখাৰ উদ্যোগত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ হাউলি শাখাৰ উদ্যোগত আমি ৭৮ মিটাৰ ত্ৰিৰংগা যাত্ৰা উলিয়াইছোঁ। তো ইয়াৰ পৰা আমি এটাই বাৰ্তা প্ৰেৰণ কৰিবলৈ ওলাইছোঁ যে যি অখণ্ড ভাৰত দ্বিখণ্ডিত হৈছিল, সেই আকৌ যাতে আমি সেই অখণ্ড ভাৰতবৰ্ষখন আমি আকৌ যাতে একলগ কৰি পেলাই আমি এটা সকলোৰে মাজত এটা সম্প্ৰীতি ভাৱ যাতে চেষ্টা হয় বা এটা চলি যায়, তো তাকে আমি আহ্বান কৰিছোঁ সকলোৱে। আমাৰ ইয়াতে স্থানীয় যিসকল স্কুল আছে, স্কুল আৰু কলেজ আছে, সকলোৱে ছাত্ৰ ছাত্ৰীক আমি ইয়াতে অংশগ্ৰহণ কৰাইছোঁ যাতে সেই ছাত্ৰসকলেও আজি এতিয়াৰ পৰা যাতে সেই ৰাষ্ট্ৰভাৱ কি বস্তু, দেশখনৰ প্ৰতি কেনেধৰণে সেৱা আগবঢ়াবলৈ সেই এটা মনোভাৱ যাতে জাগ্ৰত হয়, তাৰ কাৰণে আমি সকলোৱে আমি একলগ কৰিবলৈ আগবাঢ়িছোঁ। আমাৰ হাউলি ৰাস মন্দিৰৰ পৰা আৰম্ভ হৈ আপোনাৰ গোটেই হাউলি টাউনখন আমি একপাক ঘূৰি পেলাই আকৌ হাউলি ৰাস মন্দিৰ। ব্যুৰো ৰিপৰ্ট, এনি ভাৰত 24। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, ১৮ বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।